নমস্কাৰ মোৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ কলা শাখাৰ ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় মোক চিনি পাইছে মই এটি ইউটিউব চেনেলৰ জৰিয়তে মই ৰাজনীতি বিজ্ঞান বিষয়ৰ শিক্ষা মানে দ্বিতীয় উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ৰাজনীতি বিজ্ঞান বিষয়ে মই পাঠদান কৰি আহিছোঁ গতিকে নিশ্চয় তোমালোকে দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ ছাত্ৰীসকলে মোক চিনি পাব কিন্তু কথা হ'ল আজি মই কিছুমান ব্যক্তিগত কাৰণৰ বাবে মই উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ অৱশ্যে ক্লাছটো মাজতে অলপ অফ দিবলগীয়া হৈছিলে কিন্তু মই আজিৰ পৰা আকৌ আহিম তোমালোকৰ মাজলৈ দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ কিন্তু আজি মই উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ কলা শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈহে আহিছোঁ উচ্চতৰ মাধ্যমিক কলা শাখাৰ প্ৰথম বাৰ্ষিক ছাত্ৰ ছাত্ৰীসকলে ৰাজনীতি বিজ্ঞান বিষয়ৰ ছাত্ৰ ছাত্ৰীসকলক মই আজি ৰাজনীতি বিজ্ঞান বিষয়ৰ প্ৰথম ৰাজনীতি বিজ্ঞান বিষয়ৰ পাঠদান দিবলৈ আগবাঢ়িছোঁ তোমালোকে মোক চিনি পোৱা নাই নিশ্চয় চ' মই তোমালোকক মোৰ পৰিচয়টো দি লওঁ নমস্কাৰ মই শ্ৰীমতী বীণাপাণি দত্ত শইকীয়া মই তিতাবৰ কনিষ্ঠ ছোৱালী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিষয়ৰ বৰ্তমানৰ প্ৰবক্তা বৰ্তমানে মানে মই ৰাজনীতি বিজ্ঞান বিষয়ৰ তিতাবৰ কনিষ্ঠ ছোৱালী মহাবিদ্যালয়ৰ প্ৰবক্তা হিচাপে তাত কৰ্মত মনোনিৱেশ কৰি আছোঁ মই তাত কৰ্মৰত অৱস্থাত আছোঁ চ' মই ভাবিছোঁ আজি বহুদিন তোমালোকৰ মই যেতিয়া উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰি আহিছিলোঁ এয়া বৰ্তমানৰ দেশৰ পৰিস্থিতিৰ কথা সকলোৱে জানা গতিকে কিছু কাৰণত মই মাজতে অফ দিবলগীয়া হৈছিল আৰু এতিয়া আকৌ ভাবিছোঁ যে প্ৰথম বাৰ্ষিকৰ ছাত্ৰ ছাত্ৰীসকলকো দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ ছাত্ৰীসকলক দিয়াৰ দৰে প্ৰথম বাৰ্ষিকৰ ছাত্ৰ ছাত্ৰীসকলকো মই ৰাজনীতি বিজ্ঞান বিষয়ৰ এটা পাঠদান আৰম্ভ কৰোঁ যিহেতুকে মহাবিদ্যালয়বিলাকলৈ ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতি মহাবিদ্যালয়বিলাকত অতি কম সীমিত যদিও খোলা হৈছে ক'ভিডৰ এই পৰিস্থিতি কিছু ক্ষেত্ৰত সাম কটাৰ বাবে যদিও স্কুল কলেজবিলাক খুলি দিয়া হৈছে তথাপিতো মহাবিদ্যালয়বিলাকত উপস্থিতিৰ সংখ্যা ছাত্ৰ ছাত্ৰী খুবেই কম গতিকে সেইখিনিৰ ওপৰত লক্ষ্য কৰি আমি যদি অফলাইন ক্লাছ আৰম্ভ কৰিম তথাপিতো ভাবিছোঁ যে আজিৰ পৰা মই উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষিক কলা শাখাৰ ছাত্ৰ ছাত্ৰীসকলক ৰাজনীতি বিজ্ঞান বিষয়ৰ যেনেধৰণে পাৰোঁ মোৰ সীমিত জ্ঞানেৰে মই তেওঁলোকক কণ্টিনিউৱাছলি চেষ্টা কৰিম ৰাজনীতি বিজ্ঞান বিষয়ৰ পাঠদানটো দিবৰ বাবে যেনেদৰে মই দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ ছাত্ৰীসকলকো দি আহিছোঁ চ' এতিয়া আমি পাঠদানৰ মাজলৈ আহোঁ যে উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক কলা শাখাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই আকৌ কৈছোঁ তোমালোকে মন দি শুনা আৰু মই তোমালোকক যেনেদৰে বুজাবলৈ চেষ্টা কৰিম তোমালোকে এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ হ'লেও তোমালোকে সেই পাঠটো বুজিবলৈ চেষ্টা কৰিবা আৰু যদি তোমালোকৰ কিবা অসুবিধা হয় তেতিয়াহ'লে মোৰ কমেণ্ট বক্স আছে কমেণ্ট বক্সত তোমালোকে কমেণ্ট কৰি মোক ক'ব পাৰিবা যে তোমালোকে কোনটো কথা তোমালোকে অলপ বুজাত অসুবিধা হৈছে সেই কথা আমি এগৰাকী শিক্ষয়িত্ৰী হিচাপে তোমালোকক বাৰে বাৰে বুজাই দিবলৈ চেষ্টা কৰিম যাতে তোমালোকে সেই পাঠটোৰ ওপৰত এটা সীমিত জ্ঞান আয়ত্ব কৰিব পাৰা তোমালোকে নিজকে প্ৰিপেয়াৰ কৰিব পাৰা সাজু কৰিব পাৰা চ' এতিয়া আমি আমাৰ পাঠদানৰ মাজলৈ আহিছোঁ তোমালোকে মনোযোগ দিয়া আৰু তোমালোকে যথাসম্ভৱ তোমালোকে বহী কাগজ কলম হাতত উলিয়াই লোৱা আৰু মই যেনেদৰে বুজাম তোমালোকে লিখি ল'বলৈ চেষ্টা কৰিবা অৱশ্যে মোৰ এটা অকণমান অভ্যাস এটা আছে মই অকণমান খৰকৈ বুজাওঁ মই বুজোৱাত অকণমান ল'ৰা ছোৱালীৰ সৈতে অকণমান কেতিয়াবা মোৰ খৰ হ'ব পাৰে কিছুমান ছাত্ৰ ছাত্ৰীয়ে মোক আগতে অফলাইন ক্লাছত কয় মোৰ শ্ৰেণীকোঠাৰ ভিতৰত কয় মেম আপুনি অকণমান আমাক লাহেকৈ বুজাব নেকি আপুনি বুজালে আমি খুব ধুনীয়াকৈ বুজি পাওঁ কিন্তু আপুনি অকণমান আমাক লাহেকৈ আকৌ এবাৰ ৰিপিট কৰি দিব নেকি চ' মই তোমালোকক এতিয়া বুজাবলৈ চেষ্টা কৰিম যদি মোৰ বুজোৱাটো অকণমান খৰ হয় বা তোমালোকে কিবা বুজি নোপোৱা মই তোমালোকক আকৌ কৈছোঁ তোমালোকে মোৰ কমেণ্ট বক্সত তোমালোকে কমেণ্ট কৰিব পাৰিবা তাত কোনো কমপ্লিকেটেড নাই আৰু মই কোনো বেয়া নাপাওঁ তোমালোকক বাৰে বাৰে বুজাই দিবলৈ পালে মই বৰঞ্চ উপকৃত হ'ম ভাল পাম চ' এতিয়া তোমালোকে লেচনৰ মাজলৈ যোৱা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ কলা শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰথম ৰাজনীতি বিজ্ঞানৰ প্ৰথম চেপ্টাৰটো হ'ল ৰাজনৈতিক তত্ত্ব তোমালোকৰ কিতাপখন হ'ল ৰাজনীতি বিজ্ঞান অসমীয়াতে তোমালোকক মই কৈছোঁ ৰাজনৈতিক তত্ত্ব আৰু ইয়াৰ পৰিচয় ইন্ট্ৰডাকশ্যন পলিটিকেল থিয়ৰী এণ্ড ইন্ট্ৰডাকশ্যন ৰাজনৈতিক তত্ত্ব মানে কি আজি মই তোমালোকক বুজাবলৈ আগবাঢ়িছোঁ প্ৰকৃততে ৰাজনীতিৰ
ৰাজনৈতিক তত্ত্ব মানেনো কি বা ইয়াৰ পৰিচয়খিনি মানে ইন্ট্ৰডাকশ্যন কিবা এটা আমি বুজাবলৈ গ'লেতো ইন্ট্ৰডাকশ্যনেই প্ৰথম দিব লাগিব নহয় জানো গতিকে তোমালোকক মই ইয়াৰ ইন্ট্ৰডাকশ্যনটো দিম আজি প্ৰথম লেচনত প্ৰথম পাঠত আজি মই তোমালোকক ৰাজনৈতিক তত্ত্ব মানেনো কি এই কথাটো মই তোমালোকক বুজাবলৈ চেষ্টা কৰিম চ' এতিয়া তোমালোকে মন দি শুনা জীৱ জগতৰ অন্যান্য প্ৰাণীৰ দৰে হয়নে জীৱ জগতত বহুতো প্ৰাণী আছে আমাৰ এই জীৱ জগতত বহুত প্ৰাণী আছে নহয় জানো গতিকে জীৱ জগতত অন্যান্য প্ৰাণীৰ দৰে বা অন্যান্য প্ৰাণীৰ দৰে মানুহ হয় জানো কেতিয়াও নহয় জীৱ জগতত যিমানখিনি প্ৰাণী আছে জলমণ্ডল স্থলমণ্ডল ইত্যাদি সমূহত যিমানখিনি প্ৰাণী আছে সেই প্ৰাণীসমূহৰ ভিতৰত কিছুমান কেৰেক্টাৰিষ্টিক আছে কাৰ আমাৰ হিউমেন বিং আমাৰ মানৱ সমাজত হয় নহয় হিউমেন ছ'চাইটি মানৱ সমাজত কিছুমান আমাৰ কেৰেক্টাৰিষ্টিক বা বৈশিষ্ট্য আছে যাৰ যিবিলাকৰ দ্বাৰাই বা যিবিলাকৰ পৰাই আমি মানুহ জাতিটো প্ৰাণী জগতৰ পৰা পৃথক হয়নে মানুহৰ কিছুমান কেৰেক্টাৰিষ্টিক আছে মানুহৰ কিছুমান বৈশিষ্ট্য আছে যিবিলাক বৈশিষ্ট্যই যিবিলাক কেৰেক্টাৰিষ্টিক হয়নে যিবিলাক বৈশিষ্ট্যই মানুহক অন্য প্ৰাণীৰ পৰা পৃথক কৰিছে বুজিলা আকৌ এবাৰ শুনা যে জীৱ জগতত স্থলমণ্ডল জলমণ্ডল য'তেই নহওক বহুতো প্ৰাণী আছে হয়নে প্ৰাণী জগত মানে জীৱ জগত ইয়াত জীৱ বুলিলে বুজি পাইছা তোমালোকে গতিকে বহুতো ইয়াত প্ৰাণী আছে সেই প্ৰাণীসমূহৰ ভিতৰত কিন্তু মানুহ পৃথক অন্য প্ৰাণীতকৈ মানুহ পৃথক হয়নে কিয় পৃথক যে মানুহৰ কিছুমান নিজা কেৰেক্টাৰিষ্টিক বা বৈশিষ্ট্য আছে যিয়ে মানুহক অন্য প্ৰাণীৰ পৰা পৃথকে ৰাখিছে বা পৃথক কৰিছে হ'ল এতিয়া চোৱা আমি কি ভাবোঁ কোনো কথাত আমি মানুহৰ কথা কৈছোঁ আমাৰ সমাজখনৰ কথা কৈছোঁ আমাৰ সমাজত বাস কৰা মানুহখিনিৰ কথা কৈছোঁ যে কোনো কথাত যদি আমি কেতিয়াবা কাৰোবাৰ লগত মতানৈক্য হয় মতানৈক্য মিনছ অমিল হয়নে মতৰ অমিল মানে মতৰ অনৈক্য ঐক্য নহয় অনৈক্য মানে আমাৰ মতটো যেতিয়া কাৰোবাৰ সৈতে নিমিলে চ' আমি তেতিয়া কি কৰোঁ যে আমি তেতিয়া আমি কি কৰোঁ বাৰু কাৰোবাৰ লগত যদি আমাৰ কোনো কথাত অমিল হয় নিমিলে তেতিয়া আমি কি কৰোঁ যে এওঁ কথাবিলাক বুজি নাপায় চ' আমি নিজে বুজি নাপালোঁ আমি নিজৰ সেইটো বুজি নকওঁ যে কথাবিলাক বুজি নাপায় এওঁ জ্ঞান নাই এওঁ বা মূৰ্খ এওঁ কথা বুজাবলৈ যাব নোৱাৰি ন চ' আমি তেনেকৈ কওঁ ন যেতিয়া কথাৰ আমাৰ কাৰোবাৰ লগত মতানৈক্য হয় বা অমিল হয় এই দুটা প্ৰশ্ন মানে আমি প্ৰাণী জগত আমি মানুহ জীৱ জগতৰ পৰা পৃথক কিয় আকৌ আমি কাৰোবাৰ লগত যেতিয়া আমাৰ মতানৈক্যৰ সৃষ্টি হয় তেতিয়া আমি কি কৰোঁ হয়নে এই দুটা প্ৰশ্নক গভীৰভাৱে বিবেচনা কৰিলে আমি কি কৰোঁ ৰাজনৈতিক তত্ত্বনো কি সেই কথা আমি বুজি পাম এই দুটা প্ৰশ্ন কি প্ৰশ্ন ক'লোঁ মই প্ৰথম হ'ল যে আমি মানুহখিনি জীৱ জগতৰ অন্যান্য প্ৰাণীৰ পৰা পৃথক কিয় হয়নে ফাৰ্ষ্ট পইণ্ট ছেকেণ্ড পইণ্ট হ'ল কি যে আমি যেতিয়া কাৰোবাৰ লগত মতানৈক্য হয় তেতিয়া আমি কি কৰোঁ তেতিয়া আমাৰ মনত কি অনুভৱ হয় আমি কি অনুধাৱন কৰোঁ যেতিয়া আমাৰ মানুহৰ ইজনে সিজনৰ মাজত পৰস্পৰৰ মাজত মতানৈক্যই দেখা দিয়ে এই দুটা প্ৰশ্ন বুজি পালা দুটা পইণ্ট এই দুটা প্ৰশ্ন কৰিলেই আমি পলিটিকেল থিয়ৰী ৰাজনৈতিক তত্ত্ব পলিটিকেল থিয়ৰী ৰাজনৈতিক তত্ত্বনো কি এই দুটা প্ৰশ্নৰ মাজতে অন্তৰ্নিহিত হৈ আছে মানে লুকাই আছে বুজিলা ৰাজনৈতিক তত্ত্বনো কি নাইবা ইয়াৰ গুৰুত্ব কি হয়নে মানুহ আৰু জীৱ জগতৰ অন্যান্য প্ৰাণীৰ মাজত থকা প্ৰথম পাৰ্থক্য মানুহ কিয় বেলেগ আমিনো কিয় বেলেগ প্ৰাণী জগতৰ পৰা গতিকে দুটা পইণ্ট হয় যে মানুহ আৰু জীৱ জগতৰ মাজত থকা প্ৰথম পাৰ্থক্যটো হ'ল কি আমি মানে মানুহ যুক্তিশীল প্ৰাণী বুজিলা যে মানুহ আৰু জীৱ জগতৰ মাজত থকা প্ৰথম পাৰ্থক্যটো হ'ল কি যে আমি মানে মানুহ যুক্তিশীল প্ৰাণী হয়নে মানুহ যুক্তিশীল প্ৰাণী হিউমেন বিং ইজ এ মানে ৰেচনেল বিং হিউমেন বিং ইজ এ ৰেচনেল বিং
মানুহ আমি কি সদায় যুক্তিশীল প্ৰাণী আমি সদায় যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত আমি যিকোনো কথা সদায় যুক্তিৰ ওপৰত চাওঁ যে এই কথাটো কৰিব নাপায় এই কথাটো নকৰিবা বা কিয় আজি বিজ্ঞানৰ যুগত সেই প্ৰত্যেকটো কথাই অতীজত প্ৰাচীন কালত হয়তো মই অকণমান বাহিৰলৈ গৈ তোমালোকক বুজাইছোঁ ভালদৰে বুজি পাবৰ বাবে প্ৰাচীন কালত হয়তো আমাক ককা আইতা আজু ককা এনেকুৱা তেওঁলোকে যদি আমাক বা তেনেকুৱা তেওঁলোকে যদি কি হৈছিলে আমাক যদি কৈছিল যে এই কামটো কৰিব নাপাইছো আমাৰ প্ৰজন্ম বা আমি কি কৈছিলোঁ নাপাইতে আমি সীমাবদ্ধ আছিলোঁ কিন্তু আজিৰ যিখিনি আজিৰ প্ৰজন্মৰ আগত কিবা কথা এটা বা তোমালোকেও নিজে বুজিবা কিবা কথা এটা নাপায় বুলি ক'বলৈ গ'লে তাক যুক্তি লাগে হয়নে যুক্তিৰে বিবেচনা কৰিবলৈ যায় যে কিয় নাপায় এই বস্তুটো নাপায় সঁচা কথা কিয় নাপায় তাৰ অন্তৰ্নিহিত কাৰণটো কি সেইটো আমি কোনে অনুধাৱন কৰিব পাৰোঁ হয়নে কোনে প্ৰাণী অন্য প্ৰাণীক যদি তুমি কিবা কথা এটা মানে তুমি কিবা এটা নিদিয়া অঁতৰাই লৈ আহিলা সি নাজানে তুমি এইটো বস্তু কিয় নিদিলা কিন্তু মানুহে জানিব যে এই কথাটো কিয় নিদিলে মোক কিয় নাপায় কি নাপায়টোৰ অন্তৰ্নিহিত শব্দটো মানে অৰ্থটো কি গতিকে আমি যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত সেই যুক্তিশীল মনোভাৱটোৱে মানুহৰ হ'ল জীৱ জগতৰ পৰা পৃথক কৰাৰ এটা প্ৰচেছ মানে প্ৰথম পাৰ্থক্য হ'ল সেইটোৱে যে আমি কিয় বেলেগ জীৱ জগতৰ পৰা যে আমি যুক্তিশীল প্ৰাণী মানুহে সদায় যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত বুজি পালা অৰ্থাৎ মানুহে যুক্তিৰ আধাৰতহে যিকোনো কথা বিবেচনা কৰি এটা সুস্থিৰ সিদ্ধান্তত উপনীত হয় বা এটা সুস্থিৰ সিদ্ধান্তত মানে আগবাঢ়ে যিকোনো এটা কামে আমি চোৱা ৰাজনৈতিক বস্তুটো কিন্তু বহুত বহলোৱা কিন্তু তুমি বুজি যেতিয়া পাবা ইয়াৰ মাজলৈ সোমাই যাবলৈ মন যায় ৰাজনীতি বিজ্ঞান বিষয়টো ইমানেই ইণ্টাৰেষ্টিং পঢ়িলে তুমি বস্তুটোৰ মাজত খুব সোমাই যাবলৈ বিচাৰিবা মন যায় গতিকে আমি এক নম্বৰ পাৰ্থক্যটো জীৱ জগতৰ কি ক'লো জীৱ জগতৰ পৰা মানুহ কিয় পৃথক যে আমি যুক্তিশীল প্ৰাণী হয়নে মানুহে যিকোনো এটা কথা যিকোনো এটা সিদ্ধান্ত সদায় যিকোনো এটা ডিচিশ্যন সদায় যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত কৰিহে এটা সুস্থিৰ সিদ্ধান্তত উপনীত হয় আৰু সেইটোৱে হ'ল মানুহৰ অন্য জীৱ জগতৰ পৰা মানুহৰ পাৰ্থক্য বা পৃথক হয়নে দ্বিতীয় পাৰ্থক্যটো হ'ল আমি জীৱ জগতৰ পৰা পৃথক কিয় মই তোমালোকক কৈছিলোঁ যে ৰাজনৈতিক তত্ত্বনো কি এই কথাটো অনুধাৱন কৰিবলৈ যাওঁতে এইকেইটা কথা অন্তৰ্নিহিত হৈ আছে যে মানুহ জীৱ জগতৰ পৰা পৃথক কিয় তাৰপিছত আমি কোনো কথাত মতানৈক্য হ'লে আমি কি কৰোঁ মানে যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত আমি ন গতিকে এই যে যিটো মই কৈছিলোঁ যে মানুহে সদায় যুক্তিৰ আধাৰত চলে আমি অন্য জীৱ জগতৰ পৰা মানুহ সদায় পৃথক ইয়াৰ ২ নম্বৰটো পাৰ্থক্য হ'ল মানে আমি জীৱ জগতৰ পৰা কিয় পৃথক ইয়াৰ দ্বিতীয়টো পাৰ্থক্য হ'ল ভাষা হয়নে আমাৰ মাজত ভাষা আছে আমি ভাষাৰে কি কৰোঁ এজনৰ মনৰ ভাৱ আন এজনৰ আগত আমি ভাষাৰে প্ৰকাশ কৰোঁ হয়নে ভাষা এটা ডাঙৰ মাধ্যম যাৰ জৰিয়তে আমি এজনে আনজনৰ কথা বুজি পাওঁ মিন্স লেংগুৱেজ হয়নে LANGUAGE লেংগুৱেজ ভাষা তোমাৰ বেলেগ বেলেগ মাধ্যমৰ হ'ব পাৰে যিকোনো ভাষা হ'ব পাৰে আমাৰতো ভাৰতবৰ্ষত বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা সংস্কৃতি মানুহে বাস কৰে আমাৰ ভাৰতবৰ্ষতো এতিয়া বিভিন্ন ধৰ্মাৱলম্বী মানুহ আছে বিভিন্ন ধৰ্মাৱলম্বী ৰিলিজিয়নৰ মাজত বিভিন্ন বিভিন্ন লেংগুৱেজ আছে যিকোনো ভাষা আমি সকলো ভাষাকেইটো সন্মান কৰোঁ যিকোনো ভাষাই হ'ল এটা প্ৰচেছ এটা মিডিয়া এটা মাধ্যম এজনে আনজনৰ লগত কথা পতা বা এজনে আনজনৰ মনৰ ভাৱ প্ৰকাশ কৰা সেইটো হ'ল ২ নম্বৰ পাৰ্থক্যটো হ'ল কি জীৱ জগতৰ পৰা আমি ২ নম্বৰ পাৰ্থক্যটো মানে পৃথক কিয় ২ নম্বৰটো হ'ল ভাষাৰ জৰিয়তে আমাক বিভিন্ন পৃথিৱীৰ বিশ্বৰ বিভিন্ন প্ৰান্তত থকা মানুহৰ মাজতো ভাষাই আমাক কি কৰে একত্ৰিত কৰে একতা আনি দিয়ে বিভিন্ন দেশৰ বিভিন্ন ভাষা গতিকে সেই বিভিন্ন ভাষাবিলাক যদি মানুহে আয়ত্ত কৰিব পাৰে তেতিয়া বিভিন্ন দেশৰ মানুহৰ মাজতো আমাৰ কি হয় এটা আত্মিক সম্পৰ্ক এটা মৰমৰ সম্পৰ্ক এটা আন্তৰিকতাৰ সম্পৰ্ক গঢ়ি উঠে গতিকে ভাষাই আমাক সকলো ক্ষেত্ৰতে সহায় কৰে এজনে আনজনৰ ওচৰ চপাৰ এজনে আনজনক আন্তৰিকতাৰে কথা পতাৰ এজনে আনজনৰ মনোভাৱ প্ৰকাশ কৰাৰ হ'ল গতিকে কি হয় যি ভাষাই নহওক তাত কোনো
তাত আমাৰ কোনো ক'ব লগা নাই। ভাষাত যিয়ে নহওক সকলো ভাষাই হ'ল এটা মাধ্যম, এজনে আনজনৰ ওচৰ চপা, এজনে আনজনৰ লগত কথা পতা, এজনে আনজনৰ ভাৱ বিনিময় কৰা। গতিকে যুক্তি আৰু ভাষা, মই এইকেইটা কথা ক'লোনে, যুক্তি আৰু ভাষা এই দুটাৰ আধাৰত মানুহে গঢ়ি তুলিছে এক সংগঠিত জীৱন। বুজি পালা? যুক্তি আৰু ভাষা এইকেইটাৰ মাধ্যমতে মানুহে কি কৰিছে, এটা সংগঠিত জীৱন গঢ়ি তুলিছে। আমিতো মানুহটো সমাজপ্ৰিয় প্ৰাণী, আমিতো সংগঠিত মানুহ ন, আমি সদায় মানে সংগঠিত হৈয়ে আমি থাকি ভাল পাওঁ। গতিকে এই সংগঠিত জীৱন ধাৰাটো আমাক কিহে আনি দিছে, এই দুটা বস্তুৱে, ভাষা আৰু আমি যে কি আমি মানে অন্য জগতৰ পৰা মানুহ যে পৃথক, যুক্তিৰে আমি প্ৰতিষ্ঠিত। গতিকে এইকেইটা বস্তুৱে আমাক কি আনি দিছে, যে এটা সংগঠিত জীৱন আনি দিছে। আমি সংঘবদ্ধভাৱে জীয়াই থাকিবলৈ শিকিছোঁ। অতীজৰে পৰা প্ৰথম যেতিয়া তোমালোকে পাছত মই বুজাম, ইয়াৰ পাছৰ লেচনত তোমালোকে বুজি পাবা, আমি যেতিয়া মানুহ অঘৰী জীৱন যাপন কৰিছিল, মানুহৰ ঘৰ দুৱাৰ নাছিল, তেওঁলোকে অঘৰী জীৱন যাপন কৰিছিল, এঠাইৰ পৰা খাদ্য বস্তু শেষ হ'লে অন্য ঠাইত খাবলৈ গৈছিল। তাৰ পাছৰ পৰা কিন্তু লাহে 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 মানুহে দেখিলে যে একে ঠাইতে থাকি মানুহে কি কৰিলে, তাৰপিছত প্ৰথম জুই আৱিষ্কাৰ হ'ল, শিলে শিলে ঘঁহি মানুহে জুই আৱিষ্কাৰ কৰিলে। তাৰপিছত মানুহে দেখিলে যে একে ঠাইত থাকি দেখোন অকণমান সংঘবদ্ধভাৱে মানুহে থাকিলে, বা কিবা এটা ঘৰৰ নিচিনাকৈ কিবা এটা কৰি যদি থকা হয়, একে ঠাইতে খেতি বাতি আদি কৰা হয়, তেতিয়া মানুহৰ অঘৰী জীৱন গুচি সংগঠিত জীৱন যাপন হ'ব। লাহে 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 মানুহে সেই সংগঠিত জীৱনটো কটাবলৈ ধৰিলে। কিয়? মানুহৰ ভাষা, এজনে আনজনক ভাষা মনোভাৱ প্ৰকাশ কৰিলেতো এইবিলাক কথা গঢ়ি উঠিব। গতিকে মানুহে সংগঠিত জীৱন যাপন কৰিবলৈ ল'লে। কিয়? এই ভাষাৰ পৰা। আৰু তাৰ পৰাই কিন্তু ৰাজনীতিৰ উদ্ভৱ হৈছে। চাবা, এই সংগঠিত জীৱনৰ লগে লগে যেতিয়া মানুহে সংঘবদ্ধভাৱে জীয়াই থাকিবলৈ শিকিলে, যেতিয়া একেলগে মানুহে কি কৰিলে, সংঘবদ্ধভাৱে মানুহে একেলগে সংগঠিত হৈ থাকিবলৈ ল'লে, তাৰ পৰিণতিত কি গঢ়ি উঠিলে, কিছুমান অনুষ্ঠান গঢ়ি উঠিলে। সেই অনুষ্ঠানসমূহৰ ভিতৰত প্ৰাথমিক পৰ্যায়ৰ অনুষ্ঠানটোৱে হৈছে কি, প্ৰাথমিক পৰ্যায়ৰ যিটো অনুষ্ঠান গঢ়ি উঠিছিল, সেই প্ৰাথমিক পৰ্যায়ৰ অনুষ্ঠানটো হৈছে কি, পৰিয়াল। দুটা পইণ্ট তোমালোকে মন কৰিবা। তোমালোকে যেতিয়া নোটটো মোৰ লিখিবা, তেতিয়া এইকেইটা কথা আণ্ডাৰলাইন কৰিবা। মই তোমালোকক যেতিয়া মহাবিদ্যালয়ত শ্ৰেণীকোঠাত সোমাই তোমালোকক পাঠদান কৰিম, তেতিয়া মই তোমালোকক এই যিকেইটা চেপ্টাৰ মই এতিয়া অনলাইনত বুজাই যাম, মই সেই চেপ্টাৰখিনিৰ ওপৰত তোমালোকক কিন্তু মই এটা পৰীক্ষা অনুষ্ঠিত কৰিম, যে তোমালোকেনো কি বুজি পালা মই বুজোৱা পাঠটোৰ পৰা। গতিকে তোমালোকে সেইটো আণ্ডাৰলাইন কৰি যাবা। মই যিকেইটা কথা তোমালোকক কৈ গৈছোঁ, তাৰ ভিতৰত মই তোমালোকক আকৌ ৰিপিট কৰিম যে এই বস্তুটো আণ্ডাৰলাইন কৰা, তোমালোকে আণ্ডাৰলাইন কৰিবা। এতিয়া কি ক'লোঁ মই তোমালোকক, যে আমি যে সংগঠিত জীৱন যাপন কৰিবলৈ ল'লোঁ, ৰাজনৈতিক তত্ত্বৰ লগতে এই কথাখিনি জড়িত হৈ আছে। গতিকে তোমালোকে কথাখিনি ভালকৈ বুজি পাব লাগিব। ৰাজনৈতিক তত্ত্বনো কি, তেতিয়াহে তোমালোকে ভালদৰে বুজি পাবা। মোৰ উদ্দেশ্য হ'ল প্ৰথম তোমালোকক ভালদৰে বুজাই কোৱা। এইটো নহয় যে তোমালোকক এটা নোট দিলোঁ, তোমালোকে নোটটো লিখি ল'লা, সেইটো মোৰ উদ্দেশ্য নহয়। নোটটোতো তোমালোকে লিখি ল'বা, কিন্তু মোৰ এটাই উদ্দেশ্য আছে, তোমালোকে অকণমান আগতে তোমালোকে নিজক প্ৰিপেৰেশ্যন কৰা বস্তুটো কি এবাৰ নিজে বুজি লোৱা, তাৰপাছত তোমালোকে নোটটো লিখিবলৈ চেষ্টা কৰিবা। এতিয়া কি হ'ল, যে আমি সংগঠিত জীৱন যাপন কৰিলোঁ, ভাষাৰ দ্বাৰা আমাক ইজনে আনজনক ওচৰ চপালে, আন্তৰিকতা গঢ়ি উঠিল, আমি এজনে আনজনৰ মনোভাৱ প্ৰকাশ কৰিলোঁ, হয়নে? যুক্তিৰ ওপৰত আমি প্ৰতিষ্ঠিত হ'লোঁ। আমি কি কৰিলোঁ, কিছুমান অনুষ্ঠান গঢ়ি তুলিলোঁ, কিছুমান অনুষ্ঠান গঢ়ি উঠিল। সেই অনুষ্ঠানবোৰৰ ভিতৰত আণ্ডাৰলাইন কৰিবা তোমালোকে, প্ৰাথমিক অনুষ্ঠানটোৱে হৈছে, প্ৰথম পৰ্যায়ৰ প্ৰাথমিক অনুষ্ঠানটোৱে হৈছে পৰিয়াল। আমাৰ পৰিয়াল মানে তোমালোকে জানাই পৰিয়াল মানে কি, এইটো মই তোমালোকক বুজাবলগীয়া বিষয় নহয়। মাক দেউতাক, ককাক আইতাক বা খুৰাক খুৰীয়েক, এনেকুৱা তেওঁলোকৰ সন্তানৰ সৈতে একেলগে থকা, একেলগে মিলা প্ৰীতিৰে জীৱন যাপন কৰা এই সংগঠিত মানুহৰ সমষ্টি হ'ল এটা পৰিয়াল, হয়নে? মই পৰিয়াল কি বুলি ক'লোঁ, যে এটা সংগঠিত জীৱনত কেইজনমান মুষ্টিমেয় মানুহৰ
তেজৰ সম্পৰ্ক থকা কিছুমান মুষ্টিমীয় মানুহ মানে যৌথ পৰিয়াল হ'ব পাৰে আজিকালি অৱশ্যে যৌথ পৰিয়াল বহুত কমি গ'ল মানুহখিনি বহুত যান্ত্ৰিক হৈ গ'ল মানুহৰ জীৱন যাত্ৰা আজিকালি বহুত মানে মানুহে নিজক লৈ ব্যস্ত থকা হ'ল চ' আজিকালি যৌথ পৰিয়ালটো কিছু পৰিমাণে কমি গ'ল ন গতিকে আগতেতো যৌথ পৰিয়াল আছিল মানুহৰ বহুত ককা আইতাক মাক দেউতাক বা খুৰা খুৰীয়েক এনেকুৱাবিলাক তেওঁলোকৰ সন্তানসমূহ এনেকুৱা সকলো এনেকুৱা মানে মানুহৰ সমষ্টি গোট খায় এটা পৰিয়াল হয় সংগঠিত এটা সমষ্টি জীৱন নিৰ্বাহ তেওঁলোকে একেলগে কৰে কেইজনমান মুষ্টিমৰ মানুহ যাৰ লগত তেজৰ সম্পৰ্ক আছে আমাৰ আত্মিক সম্পৰ্ক আছে বুলি ভাবোঁ আমি বা আমাৰ নিজৰ যিখিনি মানুহ সেই মানুহখিনিৰ লগত যে আমি এটা সংগঠিত জীৱন যাপন কৰোঁ সেয়া হৈছে আমাৰ পৰিয়াল চ' পৰিয়ালটো হৈছে আমাৰ সমাজৰ এটা প্ৰাথমিক অনুষ্ঠান প্ৰথম পৰ্যায়ৰ যিটো প্ৰাথমিক অনুষ্ঠান সেইটোৱে হৈছে আমাৰ পৰিয়াল পৰিয়ালটো কিবা প্ৰকাৰ হ'ব পাৰে যৌথ পৰিয়াল একক পৰিয়াল নহয় জানো কিন্তু আজিকালি যৌথ পৰিয়াল প্ৰায় দেখা পোৱা নাযায় মই তোমালোক এক্সট্ৰাকৈ কথাটো কৈছোঁ আজিকালি যৌথ পৰিয়াল প্ৰায় দেখা নাযায় আজিকালি মানুহ খুব ব্যস্ততাৰে জীৱন যাপন কৰিব লগা হ'ল চ' আজিকালি কিছুমান মানুহে মনত এটা ভাৱ ল'লে মনত কিছুমান এনেকুৱাও হয় যে আমি ইমানখিনি মানুহৰ মাজত কেনেকৈ থাকিম বা ইমানখিনি মানুহৰ মাজত আমি আৰ্থিকভাৱে সচ্ছল নহ'লে কেনেকৈ চলিম এনেকুৱা কিছুমান কথা আহি পৰে অৱশ্যে সেই এই আগতে এতিয়া আমাৰ কোনো বস্তুৰ অভাৱ নাছিল ঘৰত খেতি বাতি কিবা কিবি শস্য পাচলি আগত নদন বদন আছিল হয়নে আজিকালিতো আমি বহুত আমাৰ জীৱন যাত্ৰা যান্ত্ৰিক হৈ গ'ল বা আমি আৰ্থিকভাৱে ইমান কিছু পৰিয়াল সচ্ছল নহয় বৰ্তমানটো ক'ভিডৰ যিটো সমস্যা সেই ক'ভিডৰ পৰিস্থিতিয়েতো আমাক বিশেষকৈ আমাৰ যিখিনি গাঁও অঞ্চলত বাস কৰা বা চহৰ অঞ্চলত বাস কৰা হ'লেও যিখিনি দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ বা আমি যিখিনি মধ্যবিত্ত পৰিয়াল আমাৰখিনিতো বাৰুকে আমি কি হ'লো জুৰুলা হৈ গ'লো ন সচ্ছল নহয় আমি বৰ্তমানৰ সময়খিনিত খুবেই আৰ্থিকভাৱে জুৰুলা আমাৰ সমাজ ব্যৱস্থা এই ক্ষেত্ৰত অৱশ্যে যৌথ পৰিয়াল একেলগে চলাৰ হয়তো কিছু ক্ষেত্ৰত অসুবিধা হ'ব পাৰে চ' যি কাৰণতে নহওক এইটো বিচাৰ্য বিষয় নহয় কিন্তু আজিকালি যৌথ পৰিয়াল প্ৰায় কমি গ'ল একক পৰিয়াল কিন্তু এই পৰিয়াল যিয়ে নহওক যৌথই হওক এককেই হওক এইটো মোৰ তাত কোনো মোৰ ক্ৰিটিচাইজৰ বিষয় নহয় সমালোচনা বা বিচাৰ্যৰ বিষয় নহয় কিন্তু মোৰ বিষয় এইটোহে যে পৰিয়াল কাক কয় যে সেয়াই যে আমি ককা আইতাক মাক দেউতাক খুৰা খুৰী তেওঁলোকৰ প্ৰতি সন্ততি আদিয়ে তেজৰ সম্পৰ্ক বা আত্মিক সম্পৰ্ক বা আন্তৰিকতাৰ সম্পৰ্ক থকা এটা সংগঠিত মানুহৰ সমষ্টি হ'ল পৰিয়াল আৰু সেই পৰিয়ালনো কোন সেই পৰিয়ালেই হ'ল সমাজৰ প্ৰথম পৰ্যায়ৰ প্ৰাথমিক অনুষ্ঠান যেতিয়া আমি সংগঠিতভাৱে জীৱন যাপন কৰিবলৈ ল'লোঁ পৰিয়াল আদি অনুষ্ঠানৰ সৃষ্টি হ'ল তাৰ পাছত কিন্তু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৃষ্টি হ'ল বুজি পালা এই ৰাজনৈতিক বিজ্ঞানৰ ধাৰাটো আহি আছে ৰাজনৈতিক তত্ত্বটো মানে কেনেকৈ আহিছে যে পৰিয়াল সৃষ্টি হ'ল তাৰ পাছত বিভিন্ন পৰিয়াল যেতিয়া সৃষ্টি হ'ল সেই সংঘবদ্ধ মানুহখিনিক কেনেকৈ পৰিচালনা কৰিব কোনে পৰিচালনা কৰিব পৰিচালিত হ'বৰ বাবে আমাক কিছুমান নীতি নিয়মৰ প্ৰয়োজন ৰুলছ ৰেগুলেশ্যন কাষ্টম এণ্ড কনভেনশ্যন নীতি নিয়ম হয়নে ৰীতি নীতি পৰম্পৰা ৰুল ৰেগুলেশ্যন ৰীতি নীতি তাৰপিছত আমাৰ পৰম্পৰা যেনেকুৱা কাষ্টম এণ্ড কনভেনশ্যন এনেকুৱা কিছুমান ব্যৱস্থাৰো প্ৰয়োজন হ'ল আমাক মানে মানুহ কিছুমান আমি সংগঠিত হৈ থাকিলে নহ'ব ৰাজনীতি বিজ্ঞানৰ দৃষ্টিত ৰাজনৈতিক তত্ত্বৰ দৃষ্টিত মানুহ অকল সংঘবদ্ধ হ'লে নহ'ব সেই সংঘবদ্ধ মানুহখিনি পৰিচালিত হ'বৰ বাবেতো কিছুমান নীতি নিয়ম বা ৰুল ৰেগুলেশ্যনৰ প্ৰয়োজন গতিকে সেই ৰুল ৰেগুলেশ্যনখিনি যেতিয়া প্ৰয়োজন হ'ল আমাকনো কোনে পৰিচালনা কৰিব আমাৰ ওপৰত প্ৰত্যেককে পৰিচালনা কৰিবৰ কাৰণে এটা সৰু উদাহৰণ চোৱা তোমালোক মানে ছাত্ৰ ছাত্ৰীসকল বা আমাৰ সতি সন্ততিসকল তোমালোকক পৰিচালনা কৰিবলৈতো ঘৰখনত এজন মুৰব্বীৰ প্ৰয়োজন হয়নে মা দেউতা ককা আইতা যিয়ে নহওক খুৰা খুৰী যিয়ে নহওক মা দেউতাই হওক তোমালোকক পৰিচালিত কৰিব লাগিব মা দেউতাই নহ'লে তোমালোক বিপথে পৰিচালিত হ'বা প্ৰত্যেকটো তোমালোকৰ জীৱনৰ প্ৰত্যেকটো সময়ত মা দেউতা তোমালোকৰ লগত থাকিব লাগিব তোমালোকক পৰিচালিত কৰিব লাগিব তোমালোকৰ দোষ গুণ ভাল বেয়া সকলোবিলাক দেখুৱাই দিব লাগিব তেতিয়াহে তোমালোক এজন সুস্থ নাগৰিক হিচাপে মানুহ হিচাপে ভাল মানুহ হিচাপে নিজকে গঢ়ি তুলিব পাৰিবা নিজৰ ওপৰত নিজে আত্মনিৰ্ভৰশীল হ'ব পাৰিবা গতিকে আমাক যেনেকৈ এজন মুৰব্বী বা আমাৰ পৰিয়ালটো একেলগে থাকিলে আমি কাৰোবাক আমি মানি চলিব লাগিব কাৰোবাক মানি চলিলে হয় সেইটো এটা সুপৰিয়াল হ'ব মিলা প্ৰীতিৰে থকা বা এটা আদৰ্শ পৰিয়াল হ'ব কাকো যদি মানি চলা নহয় সেইটো এটা পৰিয়াল হ'ব নেকি এইটোতো অৰিয়াউৰিয়ে দেখা দিব নহয়নে হাই কোহালে দেখা দিব সেইটো এটা পৰিয়ালৰ ভিতৰত তেতিয়া নপৰিব হয়নে বিশৃংখলতাৰ সৃষ্টি হ'ব
সমাজত আমি একো বিশেষ অৰিহণা দেখুৱাব নোৱাৰিম কিন্তু যদি পৰিয়ালটো আমি পৰিয়ালটো কিছুমান নীতি নিয়ম আদৰ্শৰ দ্বাৰা পৰিচালিত হওঁ সমাজত আমি আদৰ্শ পৰিয়াল হিচাপে প্ৰতিষ্ঠিত হ'ম সেই কথাটো ক'বলৈ গৈ মই কৈছোঁ যে এটা পৰিয়ালক যদি আমাক চাবলৈ মুৰব্বীৰ প্ৰয়োজন বা আমি কাৰোবাৰ আমাৰ ওপৰত ৰেছপনচিবিলিটি আছে আমাক কোনোবাই পৰিচালিত কৰিব পাৰে চ' ইমানখিনি পৰিয়াল বা আমাৰ দেশৰ সমাজ ব্যৱস্থা বা আমাৰ দেশৰ মানুহখিনিকো পৰিচালিত কৰিবৰ বাবে কিছুমান অনুষ্ঠানৰ জন্ম হ'ল বা অনুষ্ঠানৰ প্ৰয়োজন মানে চৰকাৰ ৰাষ্ট্ৰ হয়নে আমাৰ ওপৰত কি আছে চৰকাৰ আছে আৰু মই ক'লো তোমালোকক যে মানুহ সমাজপ্ৰিয় প্ৰাণী আমি সমাজ অবিহনে জীয়াই থাকিব নোৱাৰোঁ সমাজৰ প্ৰত্যেকটো আমি সমাজৰ লগত জড়িত থাকিবই লাগিব আমাৰ জীৱনৰ প্ৰত্যেকটো পদক্ষেপত চ' যদি আমি সমাজ প্ৰিয় প্ৰাণী আমি সমাজ ভাল পাওঁ তেতিয়াহ'লে আমাক চৰকাৰ লাগিব আমাক পৰিচালিত কৰিব লাগিব কোনোবাই নহয় জানো গতিকে আমাক চৰকাৰখন লাগে কিয় আমাক পৰিচালিত কৰিবৰ বাবে সেই যেতিয়া তেনেকৈ পৰ্যায়টো আহি আছে চোৱা আমি মানুহ যুক্তিশীল প্ৰাণী আমাক ভাষাৰ প্ৰয়োজন এই কথাকেইটাৰ লগে লগে অনুষ্ঠানৰ জন্ম হ'ল সংগঠিত মানৱ সমাজ পৰিয়ালৰ জন্ম হ'ল পৰিয়ালৰ জন্ম হোৱাৰ লগে লগে সমাজ জন্ম হ'ল সমাজৰ জন্ম হোৱাৰ লগে লগে বিভিন্ন মানে বহুলোৱা হৈ গ'ল পৰ্যায়বিলাক মানুহৰ আৰু তেতিয়াই মানুহৰ মাজত উৰিয়াউৰি সৃষ্টি নহ'বৰ বাবে হাই কোহাল হুলস্থুল বা শান্তি প্ৰতিষ্ঠাৰ বাবে আমাক চৰকাৰৰ প্ৰয়োজন হ'ল বা ৰাষ্ট্ৰ আমাক চৰকাৰে পৰিচালিত কৰে সেয়াই হ'ল ৰাজনীতি বিজ্ঞান বুজি পালা যে ৰাজনীতি বস্তুটো তাতেই সোমাই আছে এখন ৰাষ্ট্ৰৰ নাগৰিকক বা এখন দেশৰ নাগৰিকক পৰিচালিত কৰিবৰ বাবে বিভিন্ন নীতি নিয়ম আইন কানুন আদিৰ প্ৰয়োজন হ'ল কিছুমানৰ সেই আইন কানুনবিলাক লিপিবদ্ধ মই তোমালোকক বুজাম পাছত কিছুমানত অলিখিত যেনেকেই নহওক আইন কানুনৰ সমষ্টিয়ে চৰকাৰ সৃষ্টি হ'ল সেই আইন কানুনসমূহে হ'ল ৰাজনীতি বিজ্ঞান বা ৰাজনৈতিক তত্ত্বনো কেনেকৈ প্ৰতিষ্ঠিত হ'ল যে এই যে ৰুল ৰেগুলেশ্যনবিলাক আমাক প্ৰয়োজন হ'ল নিয়ম নীতি আমাক পৰিচালিত কৰিবৰ বাবে চৰকাৰ গঠন হ'ল ৰাষ্ট্ৰ গঠন হ'ল সেয়াই হ'ল ৰাজনীতিক তত্ত্ব মানে আমাক যে কিছুমান নিয়ম নীতি লাগে আমাক পৰিচালিত কৰিবৰ বাবে কিছুমান নিয়ম নীতি ৰুল ৰেগুলেশ্যন কাষ্টম কনভেনশ্যনৰ প্ৰয়োজন ৰাষ্ট্ৰৰ প্ৰয়োজন আমাক চৰকাৰৰ প্ৰয়োজন সেয়াই হ'ল ৰাজনৈতিক তত্ত্ব এখন দেশত আমাৰ যিবিলাক ভিউ আমাৰ মনৰ যিবিলাক চিন্তাধাৰা সেই চিন্তাধাৰাবিলাকৰ উৎপত্তিত যে এখন ৰাষ্ট্ৰ চৰকাৰ প্ৰতিষ্ঠিত হৈছে সেয়াই হ'ল ৰাজনৈতিক তত্ত্ব এতিয়া বুজি পালা যে চৰকাৰ সৃষ্টি হ'ল সংগঠিত জীৱনৰ বাবে আমাৰ ৰাষ্ট্ৰৰ সৃষ্টি হ'ল এইবিলাকৰ পৰাই কি হ'ল ৰাজনৈতিক তত্ত্বৰ সৃষ্টি হ'ল এইবিলাক এনে নীতি নিয়ম পৰিচালনাৰ বুকুতেই লুকাই আছে কি ৰাজনৈতিক তত্ত্বৰ শিপাডাল ৰাজনৈতিক তত্ত্বনো কি এই যে আমাৰ যিখিনি ৰাজনৈতিক চিন্তাধাৰা যে আমাক কোনে পৰিচালনা কৰিব আমাৰ নীতি নিয়ম কি আমাৰ আদৰ্শ কি এইবিলাকেই হ'ল ৰাজনৈতিক তত্ত্ব এইডালেই হ'ল ৰাজনীতি বিজ্ঞানৰ মূল শিপা ইয়াৰ পৰাই ৰাজনীতি বিজ্ঞানৰ উদ্ভৱ হৈছে সেইকাৰণেই মই তোমালোকক প্ৰথম ইন্ট্ৰডাকশ্যন মোৰ প্ৰথম পাঠটোত তোমালোকক মই এই কথাখিনি ক'বলগীয়া হৈছে ৰাজনৈতিক তত্ত্বনো ক'ৰ পৰা আহিছে ৰাজনীতি বিজ্ঞান মানেনো কি এনেইতো ৰাজনীতি বিজ্ঞান মানে কি য'ত মানে ৰাজনীতিৰ বিষয়ে আলোচনা কৰা হয় সেই ৰাজনীতি বিজ্ঞান হয়নে য'ত ৰাজনৈতিকভাৱে সংঘবদ্ধ হ'বলৈ নীতি নিয়ম আদৰ্শ য'ত থাকে সেয়াই হ'ল ৰাজনীতি বিজ্ঞান কিন্তু ৰাজনৈতিক তত্ত্ব ক'ৰ পৰা আহিছে যে মানুহৰ চিন্তাধাৰা মানুহৰ যুক্তি ভাষা এইবিলাকৰ পৰা ৰাজনৈতিক তত্ত্ব উদ্ভৱ হৈছে এই ৰাজনৈতিক মানে মানুহৰ ভাষা মানুহৰ যুক্তি এইবিলাকৰ পৰা আমাৰ সংগঠিত জীৱনৰ সৃষ্টি হ'ল পৰিয়াল সৃষ্টি হ'ল পৰিয়ালৰ পৰা লাহে লাহে সমাজ সৃষ্টি হ'ল সমাজৰ পৰা চৰকাৰ পৰা ৰাষ্ট্ৰ সৃষ্টি হ'ল এই চিন্তাধাৰাখিনি আমাৰ যিখিনি ৰাজনৈতিক চিন্তাধাৰা আমাৰ মনৰ উদ্ভৱ যিখিনি ভাৱধাৰা ইয়াতেই হ'ল ৰাজনৈতিক তত্ত্ব উদ্ভৱ এয়াই হ'ল ৰাজনৈতিক তত্ত্ব তাৰপিছত কি হ'ল যে মানুহৰ সমাজ জীৱন আৰু অৰ্থনৈতিক কাৰ্যকলাপে জটিল ৰূপ লাহে লাহে যেতিয়া ধাৰণ কৰিলে ইমানখিনি মানুহক শাসন কৰিবলৈ লাগিব কোনোবা ধাৰণ কৰিলে তেতিয়া এই সংগঠিত সমাজখন পৰিচালিত কৰিবৰ বাবে চৰকাৰ আৰু বিভিন্ন চিন্তা চৰ্চা উদ্ভৱ হ'ল এই চিন্তা চৰ্চাখিনি হ'ল ৰাজনৈতিক তত্ত্ব আৰু তাৰ জৰিয়তে চৰকাৰ বা ৰাষ্ট্ৰৰ সৃষ্টি হ'ল ইয়াৰ এই প্ৰশ্নটো উত্থাপিত হোৱাৰ লগে লগে তোমালোকক মই ক'লোৱে যে বিভিন্ন অনুষ্ঠানৰ সৃষ্টি হ'ল পৰিয়াল চৰকাৰ ৰাজনৈতিক মানে ৰাষ্ট্ৰ এইবিলাকৰ সৃষ্টি হ'ল
আৰু কি হ'ল প্ৰথম পৰ্যায় প্ৰাথমিক পৰ্যায় পৰিয়াল, তাৰপাছতে সেই ৰাজনৈতিক মানে ৰাষ্ট্ৰ চৰকাৰ এইবিলাক সৃষ্টি হ'ল। আৰু ইয়াৰ পাছত দেশখন আমাৰ কোনে শাসন কৰিব, কেনেকৈ কৰিব, এইবোৰ প্ৰশ্ন আমাৰ মাজত উদ্ভৱ হ'ল। আৰু ইয়াৰ নীতি আদৰ্শ কি হ'ব, এই প্ৰশ্নবোৰ যেতিয়া আমাৰ মনলৈ উদ্ভৱ হ'ল, তাৰ পৰাই আমাৰ ৰাজনৈতিক তত্ত্বৰ সৃষ্টি হ'ল। কিছুমান দেশত ৰজাই শাসন কৰে, সেয়া হ'ল ৰাজতন্ত্ৰ। কিছুমান দেশত প্ৰজাৰ দ্বাৰা পৰিচালিত, সেয়া হ'ল প্ৰজাতন্ত্ৰ। মানে য'ত প্ৰজাই পৰোক্ষভাৱে দেশ শাসন কৰে, সেয়া গণতন্ত্ৰ। গণ মানে প্ৰজা, তন্ত্ৰ মানে শাসন। আমাৰ দেশত গণতন্ত্ৰ ব্যৱস্থা প্ৰতিষ্ঠিত আছে। মানে আমি কি কৰোঁ, আমাৰ গণশক্তি বা আমি জনসাধাৰণে কি কৰোঁ, আচলতে ৰাইজেই ৰজা, কিন্তু আমি কি কৰোঁ, জনসাধাৰণেই আমি পৰোক্ষ ভোটৰ দ্বাৰা। এতিয়া তোমালোকক মই ক'লোঁ যে ৰাজনৈতিক তত্ত্বৰ ঘাই শিপাডাল ক'ত লুকাই আছে, যে ৰাজনৈতিক তত্ত্বৰ ঘাই শিপাডাল লুকাই আছে যে আমি সংগঠিত হিচাপে যেতিয়াৰ পৰা জীৱন যাপন কৰিবলৈ ল'লোঁ, সেই সংগঠিত জীৱন যাপনৰ পৰা আমাৰ পৰিয়ালৰ সৃষ্টি হ'ল। পৰিয়ালৰ পৰা আমাৰ কি সৃষ্টি হ'ল, চৰকাৰ, ৰাষ্ট্ৰ, এই সকলোবিলাক সৃষ্টি হ'ল। চৰকাৰ ৰাষ্ট্ৰ সৃষ্টি হোৱাৰ লগে লগে কি হ'ল, যে আমাৰ এই সংঘবদ্ধ মানৱ সমাজক যদি পৰিচালিত কৰিবৰ বাবে কিছুমান নীতি আদৰ্শ নাথাকে, আইন কানুন নাথাকে, সেই আইন কানুনসমূহ যদি পৰিচালিত কৰিবৰ কাৰণে আমাৰ ওপৰত কোনো ঊৰ্ধ্বতন কৰ্তৃপক্ষ নাথাকে, তেতিয়াহ'লে দেশত কি হ'ব, বিশৃংখলতাৰ সৃষ্টি হ'ব, মানুহৰ মাজত বিশৃংখলতাৰ সৃষ্টি হ'ব। যিদৰে তোমালোকক মা দেউতা, ককা আইতা আদি ঘৰত এজন মুৰব্বীয়ে পৰিচালিত কৰিব, নহ'লে হয়তো তোমালোক বিপথে পৰিচালিত হ'বা। তোমালোক এজন দেশৰ সুনাগৰিক হ'ব নোৱাৰিবা, মানুহৰূপে নিজকে প্ৰতিষ্ঠিত কৰিব নোৱাৰিবা। গতিকে চাবৰ বাবে আমাক কি হয়, আমাক ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ প্ৰয়োজন হয়। ঠিক সেইদৰে দেশতো এখন ৰাষ্ট্ৰ বা চৰকাৰৰ প্ৰয়োজন, যাৰ জৰিয়তে মানুহক কিছুমান সংগঠিত সংঘবদ্ধ নীতি নিয়মৰ দ্বাৰা পৰিচালিত কৰিব আৰু দেশখনক উন্নতিৰ পথত আগুৱাই নিব। তেনেকৈ ৰাজনীতি বিজ্ঞান আৰু ৰাজনৈতিক তত্ত্বৰ সৃষ্টি হৈছে। আমাৰ যিটো চিন্তাধাৰা, আমাৰ যিটো ভাৱধাৰা মনৰ, সেই ৰাজনৈতিক চিন্তাধাৰাটোৰ পৰাই আমাৰ সেই আমাক আইন কানুন লাগে, জীয়াই থাকিবৰ কাৰণে নীতি নিয়ম লাগে। এই যিটো আমাৰ মনৰ চিন্তাধাৰা, এইটোৱে হ'ল ৰাজনৈতিক তত্ত্ব। গতিকে ৰাজনৈতিক তত্ত্ব বুলিলে কি বুজা, মই ক'লোৱেই, মানুহৰ ভাষা, মানুহৰ যুক্তিশীলতা, এই সকলোবিলাকৰ দ্বাৰা সংঘবদ্ধ মানৱ জীৱন পৰিচালিত কৰিবৰ বাবে ৰাষ্ট্ৰ, চৰকাৰ এইবিলাক সৃষ্টি হ'ল। আমি ৰাজনীতিৰ লগত জড়িত হৈ পৰিলোঁ। গতিকে এনেদৰে ৰাজনৈতিক তত্ত্বৰ উদ্ভৱ হ'ল, বা এয়াই হ'ল ৰাজনৈতিক তত্ত্ব। গতিকে ইয়াৰ পাছত চোৱা, আমি কি হ'ব নোৱাৰোঁ, আমাৰ ৰাজনৈতিক জীৱনটোৰ অবিহনে আমি পুৱাৰ পৰা গধূলিলৈকে আমাক ৰাজনীতিৰ প্ৰয়োজন। ৰাজনীতিৰ লগত আমি ইমানেই ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ যে ৰাজনীতিৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ বা সম্ভৱ নহয়। উদাহৰণস্বৰূপে এটা শিশু যেতিয়া জন্ম হয়, সেই শিশুটো জন্ম হোৱাৰ লগে লগে তাৰ পঞ্জীয়ন কৰিব লাগে, হয়নে, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। কিয়? সেই শিশুটো মানে আমাৰ দেশৰ নাগৰিক। আজিৰ পৰা জন্ম হোৱাৰ পৰা তেওঁ বাই বাৰ্থ, জন্মসূত্ৰে তেওঁ এখন দেশৰ নাগৰিক হ'ল। গতিকে তেওঁ জন্মৰ পৰাই ৰাজনীতিৰ লগত জড়িত হৈ পৰিল। ৰাজনীতিৰ অবিহনে সেইকাৰণে মানুহ জীয়াই থাকিব নোৱাৰে। আমাৰ মানৱ জীৱন ৰাজনীতিৰ লগত এটা অবিচ্ছেদ্য অংগ। ৰাজনীতি এটা অবিচ্ছেদ্য অংগ আমাৰ মানৱ জীৱনৰ। ওতঃপ্ৰোতভাৱে সম্পৰ্ক আছে আমাৰ মানৱ জীৱনৰ লগত ৰাজনীতি বিজ্ঞানৰ। গতিকে আমাৰ এই ৰাজনীতি বিজ্ঞানৰ আমাক চৰকাৰে ধৰি লোৱা, আমি চৰকাৰক কি কৰিছোঁ, নিৰ্বাচনৰ জৰিয়তে পৰোক্ষভাৱে আমি ভোট প্ৰদান কৰিছোঁ। মানে এখন দেশত কি হয়, চৰকাৰ প্ৰতিষ্ঠা হ'ল। সেই চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ লগে লগে আমাৰ কিছুমান মহান মনীষীয়ে কি কৰিলে, সংবিধান ৰচনা কৰিলে। কিছুমান লিখিত, কিছুমান অলিখিত। সংবিধান কি? কিছুমান নীতি নিয়মৰ এটা সমষ্টি। মানে আমি কি কৰিব লাগিব, এখন দেশৰ কাৰণে আমাৰ কি কৰ্তব্য আছে, দেশখনে আমাক তাৰ পৰিৱৰ্তে কি কি সা সুবিধা দিব চৰকাৰ, ৰাষ্ট্ৰই, এই সকলোবিলাক এখন সংবিধানৰ লগত জড়িত হৈ থাকে, সংবিধানত লিপিবদ্ধ হৈ থাকে। আৰু আমি কি কৰোঁ, জনসাধাৰণে আমাৰ প্ৰতিনিধি নিৰ্বাচন কৰোঁ। মানে আমাৰ নিৰ্বাচনৰ দ্বাৰা পৰোক্ষভাৱেই হওক, প্ৰত্যক্ষভাৱেই হওক। কিছুমান ৰাজতন্ত্ৰ, কিছুমান প্ৰজাতন্ত্ৰ, কিছুমান কি হয়, গণতন্ত্ৰ। মানে ৰজাৰ দ্বাৰা পৰিচালিত হয়, কিছুমানৰ সেয়া ৰাইজেই ৰজা, ৰজাই গোটেই শাসন পৰিচালনা কৰিব পাৰে, সেয়া ৰাজতন্ত্ৰ। আমাৰ দেশত কি হয়, গণতন্ত্ৰৰ দ্বাৰা আমি পৰিচালিত হওঁ। তোমালোকক মই কৈছোঁ এইটো কথা, যে গণ মানে প্ৰজা, তন্ত্ৰ মানে শাসন। য'ত প্ৰজাৰ দ্বাৰা শাসন কাৰ্য পৰোক্ষভাৱে পৰিচালিত কৰা হয়, সেয়া হ'ল গণতন্ত্ৰ। গতিকে গণতন্ত্ৰৰ দ্বাৰা আমি কি কৰোঁ, ভোটৰ দ্বাৰা, পৰোক্ষ ভোটৰ দ্বাৰা নিৰ্বাচিত কৰি পঠিওৱা প্ৰতিনিধি, আৰু তেওঁলোকে দেশ শাসন কৰে। গতিকে ৰাজনীতি বিজ্ঞানৰ সেই বস্তুটোৱে,
এইটোৱে হ'ল ৰাজনীতি বিজ্ঞান, য'ত আমাৰ নীতি নিয়ম আইন কানুন আদৰ্শ পৰিচালিত হৈ থাকে। আমি কি কৰ্তব্য কৰিব লাগে দেশখনৰ কাৰণে, দেশখনে আমাক তাৰ পৰিৱৰ্তে কি কি সা সুবিধা দিব, এই সকলোবিলাকেই ৰাজনীতি বিজ্ঞানৰ অংগ। আৰু আমাৰ যিটো ৰাজনৈতিক চিন্তাধাৰা ক'ৰ পৰা আহিছে, ভাষা আৰু যুক্তিশীলতাৰ পৰা, মানুহৰ কেৰেক্টাৰিষ্টিক বৈশিষ্ট্যৰ পৰা আহিছে। এই যিটো ৰাজনৈতিক চিন্তাধাৰা তাৰ মাজতে সোমাই আছে ৰাজনৈতিক তত্ত্বৰ মানে ৰাজনৈতিক তত্ত্ব কাক বোলে, ৰাজনৈতিক তত্ত্ব কি, এতিয়া তোমালোকে ভালদৰে বুজি পালা যে আমাৰ যিটো মনলৈ উদ্ভৱ হোৱা যুক্তিশীলতা আৰু ভাষাৰ জৰিয়তে আমাৰ মনত উদ্ভৱ হোৱা যিটো ৰাজনৈতিক চিন্তাধাৰা, সেই চিন্তাধাৰা ফলশ্ৰুতি হৈছে ৰাজনৈতিক তত্ত্ব। আৰু ৰাজনীতিক অবিহনে, ৰাজনীতি বিজ্ঞান অবিহনে মানৱ জীৱন কেতিয়াও সম্ভৱ নহয়। আমি পুৱাৰ পৰা গধূলিলৈকে এটি শিশু যখন জন্ম হোৱাৰ পৰা তাৰ বৃদ্ধ বয়সলৈকে ৰাজনীতি তত্ত্বৰ লগত জড়িত, ৰাজনীতি বিজ্ঞানৰ লগত জড়িত। চ' আজি প্ৰথম লেচনটো মই তোমালোকৰ আগত মোৰ প্ৰথম ৰাজনীতি বিজ্ঞান প্ৰথম বাৰ্ষিক কলা শাখাৰ বাবে আজি মোৰ প্ৰথম লেচনটো আগবঢ়ালোঁ। ইয়াৰ পাছত প্ৰথম লেচনৰ আৰু বহুত পাঠভিত্তিক কুৱেশ্যন আছে, সেইখিনি মই তোমালোকৰ লগত ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। আৰু তোমালোকলৈ মোৰ এটাই মাত্ৰ অনুৰোধ, মোৰ উদ্দেশ্য এইটো নহয় যে তোমালোকক নোটটো দি দিম তাৰ পৰা তোমালোকে পঢ়িবা, সেইটো নহয়। তোমালোকক মই লেচনটো বুজাই দিম, তাৰ পৰা যি সম্যক জ্ঞান লাভ কৰিলা। বৰ্তমান অনলাইন ক্লাছ আৰু কেইদিনমানৰ পাছত দেশৰ পৰিস্থিতি ভালদৰে সাম কটাৰ পাছত অৱশ্যে 2 তাৰিখৰ পৰা আমাৰ অফলাইন ক্লাছ আৰম্ভ হ'ব। তথাপিও তাৰপাছত মানে মহাবিদ্যালয় বা শিক্ষানুষ্ঠানসমূহত ছাত্ৰ ছাত্ৰীৰ উপস্থিতিটো অতি কম, সেইকাৰণে অনলাইন ক্লাছৰ জৰিয়তে আমি শিক্ষাদান কৰিবলগীয়া হৈছে। গতিকে মই যেতিয়া শ্ৰেণীকোঠাত সোমাম তোমালোকক কিন্তু তেতিয়া মই এই কথাখিনিৰ বিষয়ে তোমালোকৰ লগত ডিছকাছ কৰিম, বা এটি পৰীক্ষা মই তোমালোকৰ পৰা ল'ম যে মই যিখিনি বুজালোঁ তাৰ পৰা তোমালোকে কি বুজি পাইছা। গতিকে আজিলৈ মই তোমালোকৰ আগত প্ৰথম লেচনটোৰ এই সম্যক জ্ঞানখিনি দিলোঁ ৰাজনৈতিক তত্ত্বৰ বিষয়ে। তোমালোকে বুজি কি পাইছা সেইখিনি তোমালোকে নিৰ্ভৰ কৰিব। তোমালোকে মোৰ ইউটিউব চেনেলৰ মই তোমালোকক লিংকটো দি দিম, তোমালোকে কমেণ্ট কৰিবা মোৰলৈ যে তোমালোকে কি বুজি পাইছা, কেনেদৰে বুজি পাইছা, বা আৰু কি বুজিবলৈ তোমালোকৰ বাকী আছে, মই কেনেদৰে বুজাব লাগিব। সেই আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। বহুত 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 মৰম থাকিল তোমালোকলৈ। তোমালোকে ভালদৰে পঢ়া শুনা কৰি আগুৱাই যোৱা, আৰু মই যিমানখিনি পাৰোঁ মোৰ যথাসাধ্যে তোমালোকক দিবলৈ মই সদায় চেষ্টা কৰিম। মই সদায় তোমালোকৰ লগত আছোঁ। আজি তিতাবৰ কনিষ্ঠ ছোৱালী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ বিষয় শিক্ষয়িত্ৰী বীণাপাণি মেমে তোমালোকৰ পৰা ইমানতে বিদায় দিছোঁ। ধন্যবাদ।